জয় মা চামুণ্ডা 7 আগষ্ট 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাখিফল ক'বলৈ ওলাইছো। আজি হৈছে শাওন মাহৰ 21 তাৰিখ আৰু আজি ত্ৰয়োদশী আৰু চতুৰ্দশী তিথিৰ সংমিশ্ৰণ ঘটিব। আজি দিনটোত নক্ষত্ৰ থাকিব 2:02 দুপৰীয়ালৈকে পূৰ্বাশাৰা নক্ষত্ৰ, তাৰ পিছত পৰিব উত্তৰাশাৰা নক্ষত্ৰ আৰু আজি ক্ৰমৰূপে কৰণ পৰিব তৈতিল কৰণ আৰু গড়কৰণ, যোগ পৰিব ক্ৰমে বিষ্কুম্ভ যোগ আৰু প্ৰীতি যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাতি 8:12 ধনু ৰাশি পৰিব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মকৰ ৰাশি পৰিব। আজি অভিজিত মুহূৰ্তৰ সময়টো হৈছে 11:59 পৰা 12:53 দুপৰীয়াৰ ভাগত আৰু ৰাহু কালৰ সময়টো হৈছে 2:07 দুপৰীয়াৰ পৰা 3:47 আবেলিলৈকে। দিশফুলটো আজি দক্ষিণ দিশত থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ শেষত আমি কিবা এটা নহয় কিবা এটা সূত্ৰ সদায় আলোচনা কৰি যাম। এতিয়া প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে। আহকচোন আজি মেষ ৰাশিৰ লোকসকলৰ কাৰণে কি আছে কি নাই চাই লওঁ। মেষৰ কাৰণে আজি আপোনালোকে যাত্ৰা কৰিব পাৰে, যাত্ৰাত আজি আপোনালোকে লাভালাভ পাব পাৰিব আৰু মনতো আপোনালোকৰ কাৰণে যাত্ৰাবিলাক দেখিবলৈ পাব। সমাজৰ কল্যাণকাৰী কিবা যাত্ৰাও আপোনালোকে কৰিব পাৰে। খুব হাঁহি ফূৰ্তিৰে আপোনালোকে দিনটো পাৰ কৰিব এই যাত্ৰাবিলাকৰ পৰা। আয়ৰ ক্ষেত্ৰত আপোনালোকৰ আজি বিশেষ বৃদ্ধি দেখা গৈছে। আজি নতুন নতুন সোৰ্স বনিব পাৰে, আয় কৰাৰ বহুত ভাল যাব আজিৰ দিনটো আপোনালোকৰ কাৰণে। স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত উন্নত দেখুৱাইছে, মনো ভালে থাকিব, ধনৰ দিশটো আজি মোটামুটি ভালে দেখুৱাইছে। পৰিবাৰ মধ্যতো সন্তুলিত বাতাবৰণ দেখুৱাইছে, ইজনে সিজনৰ লগত সামঞ্জস্য মিলাই চলা যেন দেখা গৈছে। ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ আজি বৰ এটা সুবিধাজনক নহ'ব, অকণমান হানি হ'ব পাৰে, সাৱধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি দুইজনে বুজাবুজিৰ মাজেৰে আপোনালোকৰ ৰিলেশ্যনটো আগবঢ়াব পাৰিব। বৈবাহিক ক্ষেত্ৰত আজি সুকলমে দিনটো পাৰ হ'ব আৰু দিনটোৰ গোটেই দৰকাৰী কথাবিলাক আপোনালোকে ৰাতি হয়তো বহি পেলাই আলোচনা কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে মানসিক শান্তিৰ ফালে আপোনালোকে যাবলৈ হ'লে, চিন্তাৰ পৰা ক্লেশৰ পৰা মুক্তি পাবলৈ হ'লে নিজকে অকণমান ষ্ট্ৰং কৰিব লাগিব, আধ্যাত্মিক ভাৱধাৰাৰ লগত জড়িত কৰাব লাগিব আৰু জীৱনৰ সত্যতাবিলাক নিজেই একদম সহজতে একচেপ্ট কৰিবলৈ শিকিব লাগিব। তেতিয়াহে আপোনালোকে মানসিক শান্তি প্ৰাপ্তি কৰিব পাৰিব। আপোনালোকৰ যিবিলাক ৰিলেটিভছ তেওঁলোকৰ কাৰণে আপোনালোকৰ আৰ্থিক কিবা প্ৰব্লেম আজি আহিব পাৰে, সাৱধান হ'ব। আৰ্থিক স্থিতিটো আজি বৰ এটা ভাল নহয়, নিৱেশ আদি নকৰিব। স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখুৱাইছে, পৰিবাৰ মধ্যম সন্তুলিত বাতাবৰণ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি বৰ এটা শুভ বুলি ক'ব নোৱাৰি, বহুত ডাঙৰ ডিচিশ্যন আজি নল'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ দিশে আপোনালোকে গতি কৰিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি প্ৰেমত অকণমান ফাক মেলা যেন দেখা যাব। সৰু সুৰা কথাৰ কাৰণে আপোনালোকৰ কিছুমান এনেকুৱা কথা মনলৈ আহিব যিবিলাকে নেকি মানসিক অশান্তি আনে বা ৰিলেশ্যনবিলাকত অকণমান দূৰত্ব লৈ আনে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে শাৰীৰিক বেমাৰবিলাক দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিছুমান বেমাৰৰ বিষয়ে আপোনালোকে যদি ডিচিশ্যন ল'ব পৰা নাছিলে, উৎকৃষ্টকৈ আপোনালোকে ডিচিশ্যন কিবা এটা লৈ পেলাবলৈ সক্ষম হ'ব। আজি আপোনালোকে খেলা ধূলা আদিত মনোনিৱেশ কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ কাৰণে কিবা এটা নহয় কিবা এটা কৰিলে আজি ভাল হ'ব। আপোনাৰ জীৱনত ধনৰ কিছুমান যদি সমস্যা চলি আছে, সেইবিলাক সমস্যা বাঢ়ি যাব পাৰে বা ধনৰ কাৰণে কাৰোবাৰ লগত কিবা যাতে বিবাদ নহয় সেই বস্তুটোত খেয়াল কৰিব লাগে। ধনৰ দিশত আজি মধ্যম, বহুত বেয়া বুলি ক'ব নোৱাৰি। পৰিবাৰৰ দিশত আপোনালোকৰ আজি ঠিকে থাকিব, সকলো ফালৰ পৰা ছাপৰ্ট থাকিব। স্বাস্থ্য ক্ষেত্ৰত গা মন ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি অকণমান টুটুমেমে হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি বৰ এটা শুভ বিশেষ ফল নাপাব, অকণমান হানি হ'ব পাৰে। বৈবাহিকত আপোনালোকে উন্নতিৰ ফাললৈ গতি কৰিম বুলি ভাবিও থমকি ৰ'ব পাৰে। কিছুমান কথাই আজি আপোনালোকৰ ৰিলেশ্যনশ্বিপটোত বহুত বেছি আমনি কৰিব পাৰে, তাত থাৰ্ড পাৰ্চন জড়িত হৈ থাকিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আকৌ কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে যিমান সমস্যাৰ মাজেৰেও আপোনালোকে সেই সকলোবিলাক সমস্যাৰ সমাধানৰ ফাললৈ যাবলৈ চেষ্টা কৰিব। নিজৰ মনৰ উদ্যম আজি আপোনালোকে নেহেৰুৱা যেন দেখা গৈছে। ইচ্ছা শক্তি বৃদ্ধি আৰু মেহনত আপোনালোকে বৃদ্ধি কৰাব লাগিব। আৱেগটো বেছি নানিব, বিবেকশীল হৈ পেলাই নিজৰ জীৱনৰ কাৰণে, নিজৰ কেৰিয়াৰৰ কাৰণে, বিশেষকৈ উপাৰ্জনৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগিব। জীৱনত উন্নতি বুলি ক'বলৈ গ'লে আজিকালি অকল পইচাৰ দিশটো মানুহে চায় বা ভাবে বা সেইটোকে মানুহে উন্নতি বুলি ভাবে। কথাটো মিছাও নহয় বাৰু, বেছিভাগ সমস্যা আমাৰ যিহেতু পইচাৰে সমাধান হ'ব, গতিকে পইচাই সৰ্বেশ সৰ্বাহুৱাদি সকলো কাৰণে হৈ পৰিছে। কিন্তু তাৰ লগতে মানৱীয় মূল্যবোধ, আধ্যাত্মিক মূল্যবোধবিলাকতো গুৰুত্ব নিশ্চিতৰূপে দিব লাগিব।
স্বাস্থ্য বৰ এটা ঠিক নাই দেখুৱা ধনৰ দিশ মধ্যম পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব পৰিয়ালত আজি নতুন কোনোবা আলহী অতিথি আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে যেনেকৈ ভাবিব তেনেকৈ বস্তুবিলাক সলভ হ'ব ব্যৱসায় বাণিজ্যটো আপোনালোকে ভাল ফল আজি পাব পাৰিব ক্লায়েণ্টৰ লগত আপোনালোকৰ ৰিলেশ্যনবিলাক মজবুত হ'ব ক্লায়েণ্টে আপোনালোকৰ কথাবিলাক বুজিব পাৰিব যেনেকৈ বুজায় তেনেকৈ বুজি উঠিব বৈবাহিক জীৱনতো আজি বিশেষ একো অসুবিধা নোহোৱাকৈ দিনটোৰ সমস্যাবিলাক উৰ পেলাই ৰাতিৰ ফাললৈ এটা শান্তি বাতাবৰণ বিৰাজ কৰিব আৰু দিনটোৰ সমস্যা বুলিবলৈও কাজিয়া পচালৰ কথা অৱশ্যে কোৱা নাই বাৰু দিনটোৰ যিকোনো ঘৰুৱা বা কেৰিয়াৰ বিষয়ে সমস্যাৰ কথাহে কোৱা হৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি নিজৰ জীৱনৰ দৃষ্টিভংগীবিলাক সলাব লাগিব জীৱনৰ দৃষ্টিভংগী কেতিয়াবা সলাব লাগে যেতিয়া সলাব লাগে তেতিয়া যদি নসলায় তেতিয়াহ'লে আপোনালোকৰ মানসিক চিন্তাটো ডিপ্ৰেশ্যনলৈ পৰিণত হৈ যাব পাৰে কিছুমান মানুহে আকুৰগুজ হৈ একেটা বস্তুতে লাগি থাকে কোনো বেলেগ ধৰণে চিন্তা চৰ্চাবিলাক নকৰে আৰু সেইকাৰণে জীৱনত তেওঁলোকে বেলেগ বেলেগ ধৰণৰ সমস্যা ভুগিব লাগে বা মানসিক ক্লেশ ভুগিব লাগে আজি আপোনালোকে বৃদ্ধ লোকসকলক স্নেহ প্ৰদান কৰক তেওঁলোকৰ কিবা অসুবিধা কি হৈছে কি নাই তেওঁলোকৰ খা খবৰ লওক তেওঁলোকৰ কথা শুনিবলৈ বা বুজিবলৈ চেষ্টা কৰক ভাল এষাৰ মাত দিয়ক অকণমান কথা পাতিবলৈ আজি টাইম স্পেণ্ড কৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব স্বাস্থ্য বিশেষ আজি শুভ নহ'ব ধনৰ দিশটো অত্যন্ত মজবুত দেখুৱাইছে পৰিবাৰ মধ্যতো সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভবামতে সকলো ধৰণৰ সুখ আজি প্ৰাপ্তি কৰিব ব্যৱসায় বাণিজ্যত মধ্যম স্থিতি আৰু বৈবাহিকত আজি আনন্দময় দিন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকৰ ওচৰত নিজৰ স্বাস্থ্যটোতকৈ গুৰুত্বপূৰ্ণ একো নাই গতিকে স্বাস্থ্যটোক গুৰুত্বপূৰ্ণভাৱে ল'বলৈ চেষ্টা কৰক গুৰুত্ব দিয়ক যদি কিবা অসুবিধা চলি আছে তেতিয়াহ'লে শুধৰণি কৰিবলৈ চেষ্টা কৰক লগতে আপোনালোকৰ বৈবাহিক জীৱনটোতো আজি গুৰুত্ব দিব লাগিব তাক যদি ইগনৰ কৰে তেতিয়াহ'লে প্ৰব্লেম আহিব পাৰে আজি জীৱনসংগীৰ মনটো ভাল লগাবলৈ তেওঁলোকৰ মন জিকিবলৈ আপোনালোকে চেষ্টা কৰিব পাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে সফলো হ'ব পাৰে কেতিয়াবা এনেকুৱা হয় ন লাইফত যে জীৱনসংগীজন চলি থকা জীৱনসংগীজনৰো আকৌ মন জয় কৰিবলগীয়া হয় কাৰণ যেনেকৈ মোবাইল এটা ৰিচাৰ্জ নকৰিলে মৰা নিচিনাকৈ পৰি থাকিব তেনেকৈ আমাৰ ৰিলেশ্যনশ্বিপবিলাকো অকণমান ৰিফ্ৰেছ কৰি থকাটো মাজে মাজে বহুত জৰুৰী সেই বস্তুটোক কিন্তু বহুত মানুহে গুৰুত্ব নিদিয়ে এই কথাবিলাক গুৰুত্ব দিয়াটো বহুত বেছি জৰুৰী প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি ব্যৱসায়ত গ্ৰোথ দেখুৱাইছে পৰিবাৰ মধ্যত সন্তুলিত বাতাবৰণ থাকিব হাঁহি ফূৰ্তিৰে দিনটো পাৰ হ'ব ধনৰ দিশ মধ্যম ক'লোৱে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আপোনাৰ ঊৰ্জাৰ স্তৰটো আজি লেভেলত হৈ থাকিব আপোনাৰ মাৰ পৰা বা মাৰ পৰিয়ালৰ ফালৰ পৰা আজি ধন প্ৰাপ্তি কৰিব পাৰে কোনোবাই ধন উপহাৰ হিচাপত আপোনালোকক দিব পাৰে নিজৰ যিবিলাক ওচৰ চুবুৰীয়া বা নিজৰ যিবিলাক ৰিলেটিভছ যিবিলাক একদম মানে ওচৰৰ ৰিলেটিভছ আৰু ধৰক তেওঁলোকে আপোনাৰ ওচৰৰ পৰা আজি ধন খুজিবলৈ আহিব পাৰে বাৰে বাৰে খুজিব পাৰে নেৰানেপেৰাকৈ খুজিব পাৰে কিন্তু এনেকুৱা মানুহক ধন নিদিব সি লাগিলে নিজৰে হওক বা লোকৰে হওক যি ধন দি পেলাই ঘূৰাই নিদিয়ে কেতিয়াও তেনেকুৱা মানুহক কেতিয়াও ধন নিদিব কাৰণ তেতিয়া আপোনালোকৰ কি হ'ব তেতিয়া আজি তেনেকুৱা হ'লে ধন ফচি যাব পাৰে সেইকাৰণে সাৱধান হ'ব আজি নিৱেশ যদি কৰিম বুলি ভাবে নিৱেশ কৰিব পাৰিব স্বাস্থ্য ঠিকে দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰতো আজি ভালকৈ দিনটো পাৰ হ'ব ইজনে সিজনক বুজিব পাৰিব পৰিবাৰ মধ্যম দেখুৱাইছে আৰু ব্যৱসায় বাণিজ্যটো আজি ভালেই ফল দেখা গৈছে যেনেকৈ মনে বিচাৰিছে তেনেকৈ ব্যৱসায়টো চলি যাব বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি ভাল দেখুৱাইছে আজি আপোনালোকৰ মানে অকণমান চেঞ্জ আহিব ধৰক হাজবেণ্ড ৱাইফৰ মাজতে ইজনে সিজনক অকণমান যেন চেঞ্জ হৈছে তেনেকুৱাকৈ পাব আৰু চেঞ্জটো এনেকুৱা পজিটিভ চেঞ্জ মধুৰ নিচিনা মিঠা কথা বতৰা বা মিঠা ব্যৱহাৰ আজি আপোনালোকৰ মাজত হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে নিৰাশাবাদী যদি স্বভাৱ আপোনালোকৰ আছে তেতিয়াহ'লে সেইটো পৰিৱৰ্তন কৰিব লাগিব নিৰাশাবাদী নিজেও হয় আৰু লোককো নিৰাশাত টানি আনে তাতকৈ আপোনালোকে ভাল লোকক এটলিষ্ট আপোনালোকে নিৰাশাবাদী হ'বলৈ জোৰ নকৰিব বা তেনেকুৱা ধৰণৰ মটিভত কথা নক'ব যিবিলাক কথাৰ পৰা লোকে নিৰাশাত গুচি যাব পাৰে আপোনালোকেও যিমান পাৰে আশাবাদী হ'বলৈ চেষ্টা কৰিব কাৰণ আশাতে সকলোখিনি জীয়াই থাকে জীৱনত যদি আশা নকৰে মানুহে ইচ্ছা নকৰে নিবিচাৰে তেতিয়াহ'লে একোৱে প্ৰাপ্তি নহ'ব দেখোন গতিকে এই বস্তুবিলাক খেয়াল কৰিব লাগে আজিকালি বহুতে হয়তো শুনিছে ল অফ এট্ৰেকশ্যন বুলি কয় ল অফ এট্ৰেকশ্যনটো কেনেকৈ কাম কৰে সেইটোতো চাব লাগিব আপুনি যদি নিবিচাৰে তেতিয়াহ'লে আপোনাক সেই বস্তুটোৱে কেনেকৈ কাম কৰিব প্ৰকৃতিয়ে বা ইউনিভাৰ্ছে আপুনি তেওঁৰ পৰা লোৱাটো বা বিচৰাটো বিচাৰে কিন্তু আপুনি যদি নিবিচাৰে এইটো বিৰোধাচৰণ কৰাৰ নিচিনাই হয় গতিকে সেইটো খেয়াল ৰাখিবলগীয়া স্বাস্থ্য বৰ এটা ভাল নহয় ধনৰ দিশটো বৰ এটা আজি শুভ নহয় আজি নিৱেশ আদি নকৰিব পৰিবাৰ মধ্যত কোনোবা এজন সদস্যৰ পৰা অকণমান গণ্ডগোল লাগি থাকিব পাৰে অকণমান নিৰাশা জীৱনত অহা যেন বা পৰিয়ালত অকণমান ক্লেশযুক্ত হৈ থকা যেন লাগিব পাৰে আজি আপোনালোকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত ভাল ছাপোৰ্ট পাব ইজনে সিজনৰ কথাবিলাক কম বুলি ভবা কথাবিলাকো ক'ব পাৰিব কোনো ধৰণৰ ভেদভাৱ নোহোৱাকৈ কথাবিলাক বুজাব পাৰিব আজি আপোনালোকে ব্যৱসায় ক্ষেত্ৰত মধ্যম স্থিতি দেখা পাব আৰু বৈবাহিকত আজি খুব ছাপোৰ্ট আপোনালোকে বৈবাহিক জীৱনত লাভ কৰিব পাৰিব ইজনে সিজনক
মৰম কেয়াৰ সন্মান দিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আপোনালোকৰ মনত কিছুমান এনেকুৱা ধৰণৰ যদি কথা আহি থাকে যিবিলাকৰ পৰিণামটো নকাৰাত্মক যিবিলাকৰ পৰিণামটো নিগেটিভ সেইবিলাকৰ পৰা বাচিবলৈ চেষ্টা কৰক নহলে আপোনালোকৰ প্ৰবলেম হ'ব আৰু নিজৰ মনটো মস্তিষ্কটো যেতিয়া অকণমান খেলিমেলি হৈ থাকে তেতিয়া আপোনালোকৰ আনকি পেটটো ভালকে বোলে চাফা নহয় পেটৰ প্ৰবলেম হৈ যায় আমাৰ দিনটো আমি ৰাতিপুৱা ভালকে ফ্ৰেছ হ'ব নোৱাৰোঁ গতিকে সেই প্ৰবলেমবিলাক আহিলে আকৌ বিভিন্ন ধৰণৰ বেমাৰ হয় সেইকাৰণে মানে যিমান পাৰে পজিটিভিটিত যে থাকিবলৈ কোৱা হৈছে ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি যে ৰিমুভ কৰিবলৈ কোৱা হৈছে এনে কৈ থকা নাই তাৰ কাৰণ আছে আৰু আপোনালোকে ইয়াৰ মাজতে মই আপোনালোকক কৈ দিওঁ যে নিগেটিভ এনাৰ্জি ৰিমুভাৰ আমাৰ যিটো অষ্টলক্ষ্মী সৰ্ব ঔষধি ধূনা পাউডাৰ সেইটো আপোনালোকে ঘৰে ঘৰে প্ৰাপ্তি কৰিব পাৰিব অনলাইন যোগে আমাৰ হোৱাটছআপত আপোনালোকে অৰ্ডাৰ কৰক আৰু কিছুদিন পিছতে আপোনালোকে ঘৰত সেই নিগেটিভ এনাৰ্জি ৰিমুভাৰ ধূনা পাউডাৰটো পাই যাব আপোনালোকে 1 পোৱাৰ পৰা অৰ্ডাৰ দিব পাৰে অনলাইনত 1 পোৱাতকৈ কমত দিবলৈ প্ৰবলেম হয় 1 পোৱাতকৈ যদি কম দিব লগা হয় তেতিয়াহ'লে আমি দামটো বেছি ল'ব লগা হয় কাৰণ যদি দামটো বেছিকৈ নলওঁ 1 পোৱাতকৈও যদি কম আধা পোৱা যদি আমি অনলাইন দিওঁ তেতিয়াহ'লে আমাৰ বহুত লছ হয়গৈ আৰু সেইফালে আমি যদি অকণমান কিবা এটা লাভ ৰাখিবলৈ হয় তেতিয়াহ'লে কি হয় দামটো আমি বেছি ল'ব লগা হয় কাষ্টমাৰৰ পৰা গতিকে সেইটো আপোনালোকে খেয়াল কৰিব মিনিমাম 1 পোৱা আপোনালোকে অৰ্ডাৰ দিব আৰু 1 পোৱা কিছুমান মানুহৰ ৰেগুলাৰ ইউজ কৰিলে 1 মাহ আৰামছে গুচি যায় আৰু ৰেগুলাৰ ইউজ নকৰাবিলাকৰতো 2-3 মাহ গুচি যায় গতিকে আজি আপোনালোকে স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ নহয় আৰু ধনৰ ক্ষেত্ৰতো আজি অকণমান প্ৰবলেম দেখা গৈছে পৰিবাৰ মধ্যত সন্তুলিত বাতাবৰণ দেখা পোৱা গৈছে আৰু প্ৰেমৰ ক্ষেত্ৰতো আজি বিচৰা মতে কামবিলাক হ'ব বা বিচৰা মতে আপোনালোকে যেনেকুৱা ভাবিছে তেনেকুৱাকৈ দিনটো পাৰ হ'ব আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতি ইমান এটা নাই দেখুওৱা আজি অকণমান নিৰাশাজনক কথা মনত আহিব পাৰে বা ব্যৱসায়ত আপোনালোকে দেখা পাব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰত ঠিকে দেখাইছে আজি ইজনে সিজনক সম্পূৰ্ণ ছাপোৰ্ট দিব আৰু ঘৰৰ কিছুমান সম্পত্তি লোৱাৰ বিষয়ে আপোনালোকে আলোচনা কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে পৰিবাৰৰ মধ্যে আপোনালোকৰ পৰা পৰিবাৰৰ মানুহে বহুত বেছি এক্সপেক্টেশন ৰাখিব পাৰে আৰু সেইবোৰ যদি পূৰণ কৰিব নোৱাৰে তাৰ কাৰণে কোনোবাৰ খঙৰো আপোনালোকে শিকাৰ হ'ব লগা হ'ব পাৰে বা আপোনালোকৰ বেয়া লাগিব যদি পূৰণ কৰিব নোৱাৰে সেই কথাবিলাক আপোনালোকে শুনিবলৈ চেষ্টা কৰক আৰু গুৰুত্ব দিবলৈ চেষ্টা কৰক আজি নাই পৰা কাইলৈ নাই পৰা কেইদিনমান পিছত হ'লেও আপোনালোকে সেইবিলাক পূৰ্ণ কৰিবলৈ চেষ্টা কৰক যিবিলাক নেকি পৰিয়ালটোৰ কাৰণে দৰকাৰী বা যিবিলাক বস্তু আমাৰ জীৱনৰ কাৰণে দৰকাৰী সেইবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰক আৰু যিবিলাক অদৰকাৰী সেইবিলাকক ইগনোৰ কৰক বা বুজাওক সৰু ল'ৰা ছোৱালী হ'লে আজি আপোনালোকৰ জীৱনলৈ ধনৰ আগমন হ'ব সম্পূৰ্ণৰূপে আপোনালোকে নিশ্চিন্ত থাকক স্বাস্থ্যহে আজি ভাল নাই দেখুওৱা পৰিবাৰ মধ্যত সন্তুলিত বাতাবৰণ থাকিব প্ৰেমতো আজি সুখ পাব লগতে ব্যৱসায় বাণিজ্যত মধ্যম স্থিতি থাকিব বহুত ভালো নহয় বহুত বেয়াও নহয় বৈবাহিক জীৱনতো আপোনালোকে আজি ইজনে সিজনৰ হেল্থৰ খুব চিন্তা কৰিব ইজনে সিজনৰ কেয়াৰ কৰিব ইজনে সিজনক ৰেসপেক্ট কৰি পেলাই আপোনালোকে দিনটো পাৰ কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে মনোৰঞ্জনৰ কাৰণে বাহিৰলৈ যাব লগা হ'ব পাৰে বা কৰিম বুলি আপোনালোকে মনত ঠানি পেলাই বাহিৰলৈ যাব পাৰে বা মনোৰঞ্জন হিচাপে আপোনালোকে খেলা ধূলাৰ সহায়ও আপোনালোকে ল'ব পাৰে মনোৰঞ্জন হোৱাৰ লগতে শাৰীৰিক এক্টিভিটিটো যাতে হয় সেই বস্তুটোত আপোনালোকে গুৰুত্ব দিব পাৰে আৰু আজি ধন আদি নিৱেশ কৰাৰ বিষয়ে নাভাবিব ধন আদি নিৱেশ কৰিলে আজি পইচা ফচি যাব স্বাস্থ্য ধুনীয়া দেখুৱাইছে পৰিবাৰৰ মধ্যত বৰ এটা সন্তুষ্টি নাই দেখুওৱা প্ৰেমৰ ক্ষেত্ৰত শুভ পৰিণাম আপোনালোকে আজি পাব পাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো মধ্যম লাভ দেখা গৈছে বৈবাহিক জীৱনত বিশেষ একো অসুবিধা নোহোৱাকৈ পৰ্যাপ্ত আনন্দৰে আপোনালোকে পাৰ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আত্মবিশ্বাস বঢ়াব লাগিব আত্মবিশ্বাস যদি বৃদ্ধি হয় আৰু মাক দেউতাকৰ আশীৰ্বাদ যদি আপোনালোকৰ লগত থাকে তেতিয়াহ'লে আপোনালোকে কিবা এটা নহয় কিবা এটা সমস্যাবিলাকৰ সমাধান উলিয়াবগে পাৰিব যদি আপোনালোকৰ ঘৰত কিবা ক্লেশ চলি আছে সেইবিলাকৰ ওপৰত যদি বাৰে বাৰে একেটা টপিকতে আলোচনা হৈ আছে তেতিয়াহ'লে আপোনালোকে নমতাকে মুখখন মনে মনে থাকিলে ভাল হ'ব কোনো ধৰণৰ ক্লেশযুক্ত বাতাবৰণ আজি যাতে আপোনাৰ ফালৰ পৰা ক্ৰিয়েট নহয় সেই বস্তুটোত আপোনালোকে গুৰুত্ব দিব লাগিব ধন আজি নিৱেশ নকৰিব ধনক লৈ কোনো ধৰণৰ বিশেষ ডিসিশন নল'ব স্বাস্থ্য আজি বিশেষ শুভ দেখুৱাইছে আজি আপোনালোকৰ পৰিবাৰ মধ্যতো বৰ এটা সন্তুলিত বাতাবৰণ নাই দেখুওৱা প্ৰেমতো আজি বেমেজালি দেখুৱাইছে ব্যৱসায় বাণিজ্যত কিন্তু আপোনালোকৰ ফোকাসটো ভালকে বনি থাকিব আৰু লাভৰ সম্ভাৱনাও দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত বৰ এটা শুভ নাই দেখুওৱা অকণমান অশান্তি মানসিকভাৱে আপোনালোকে পাব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি এনেকুৱা কিছুমান সূত্ৰ যিবিলাক সদায় নেকি আমি আলোচনা কৰি থাকো তাৰে ভিতৰত আজি গুৰু গ্ৰহৰ কথা আপোনালোকক ক'বলৈ ওলাইছো যদি আপোনালোকৰ জ্ঞান প্ৰাপ্তি কৰাত বাধা আহিছে আপোনালোকে যদি উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাই বা আপুনি য'ত শিক্ষা গ্ৰহণ কৰি আছে তাত যদি গুৰুৰ পৰা আপোনালোকৰ বহু ধৰণৰ প্ৰবলেম হৈছে বা আপোনালোকে জীৱনত এজন
এনেকুৱা মাৰ্গদৰ্শক বিচাৰে যিজনে নেকি আপোনালোকৰ বৰ্তমান সমস্যাৰ সমাধান কৰিব পাৰিব তেনেকুৱা যদি আপোনালোকে নাই পোৱা বা আপোনালোকৰ সতি সন্ততিয়ে যদি আপোনালোকৰ কথা অকণোৱে একোৱে মূল্য নিদিয়ে বেলেগৰ কথা মূল্য দি দিব আপোনাৰ কথা মূল্য নিদিয়ে তেনেকুৱা যদি চিটুৱেশ্যন আপোনাৰ ঘৰত আছে বৃদ্ধসকলক যদি আপুনি কিবা নহয় কিবা বেয়াকৈ কৈ পায় বাৰে বাৰে যদি বৃদ্ধ মানুহৰ লগত গুৰুতুল্য মানুহৰ লগত বা জ্যেষ্ঠ মানুহৰ লগত যদি আপোনালোকৰ বাৰে বাৰে সংঘৰ্ষ হয় কাজিয়া হয় তেতিয়াহ'লে আপোনালোকে অকণমান ভয় খাবলগীয়া কাৰণ আপোনালোকৰ গুৰু গ্ৰহটো জন্মকুণ্ডলীত বেয়া হৈ আছে বুলি তাৰ পৰা গম পাব পাৰিব আপোনালোকৰ যদি ল'ৰা ছোৱালী হোৱাত অসুবিধা হৈ আছে যদি ইচ্ছা কৰিও বাৰ বাৰ চেষ্টা কৰিও যদি আপোনালোকৰ সন্তান জন্ম হোৱা নাই তেতিয়াহ'লে আপোনালোকে জানিব যে আপোনালোকৰ গুৰু গ্ৰহটো বেয়া আপোনালোকৰ সন্তান উৎপন্ন ধৰক হৈ গ'ল সন্তানৰহে সন্তান উৎপন্ন হোৱা নাই তেতিয়াও জানিব যে আপোনালোকৰ গুৰু গ্ৰহটো বেয়া হৈ আছে কিছুমান মানুহ নাতিপুতিৰ মুখ নেদেখাকৈ ঢুকাই যায় কিন্তু অথচ তেওঁলোকৰ 2-3টা ল'ৰা ছোৱালী থাকে এটাৰ ফালৰ পৰা নাতিপুতি নাপায় তেনেকুৱা মানুহৰ 100% গুৰু গ্ৰহটো দুৰ্বল হৈ থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে গুৰু গ্ৰহটোৰ প্লেচমেণ্ট কেনেকুৱা কি ৰাশিত আছে কোনটো ভাৱত আছে এই কথাবিলাক কাৰ দৃষ্টি পৰি আছে গুৰু জন্মকুণ্ডলীত কাৰক হয় নে নহয় এই কথাখিনি আপোনালোকে জন্মকুণ্ডলীৰ সহায়ত বিশ্লেষণ কৰাটো বহুত বেছি জৰুৰী আৰু যাৰ জন্মকুণ্ডলী নাই তাৰ এই যিখিনি চিম্পটম মই ক'লোঁ তাৰ যদি এইখিনি চিম্পটম আছে তেতিয়াহ'লে আপোনালোকে গুৰু গ্ৰহৰ কাৰণে এটা উচিত একদম পাৰ্মানেণ্ট পাৰফেক্ট ৰিমেডি আপোনালোকে জ্যোতিষশাস্ত্ৰৰ জৰিয়তে কৰাটো বা কোনোবা জ্যোতিষীৰ লগত যোগাযোগ কৰি পেলাই ৰিমেডি লোৱাটো বহুত বেছি জৰুৰী হ'ব আজি আপোনালোকৰ মহা উপায়টো মই আপোনালোকক কৈ দিওঁ আজি যদি আপোনালোকে ৰাতিপুৱা সোনকালতে উঠি পেলাই সূৰ্য উদয়ৰ পৰা 1 ঘণ্টাৰ ভিতৰত আপোনালোকে যদি গাখীৰ তাৰ ওপৰত আপোনালোকৰ গাখীৰত গুড় তাৰপিছত অকণমান হালধি আৰু অকণমান কেশৰ মিশ্ৰণ কৰি পেলাই আপোনালোকে যদি বটগছ বা আম গছৰ গুৰিত ৰাতিপুৱা সোনকালে অৰ্পণ কৰিব পাৰে তেতিয়াহ'লে আজিৰ দিনটোত আহিবলগীয়া যিকোনো বাধাই আপোনালোকৰ মোচন হৈ যাব বাধাটো নাইকিয়া হৈ যাব যিমানে ডাঙৰ বাধা নহওক যিমানে ডাঙৰ ক্ষতি হওক আজি সেইটো টাইমত যদি কৰিব পাৰে আপোনালোকৰ সেই বাধাটো 100% নিৰ্মূল হৈ যাব ধন্যবাদ